এয়া চাওক কি বাৰু ধৰিব পাৰিছেনে আপোনালোকে? কিছুৱে হয়তো ধৰিব পাৰিছে আৰু কিছুৱে হয়তো ধৰিব পৰা নাই। ৰ'ব কি বস্তু মই আপোনালোকক সবিশেষ জনাই আছোঁ। সেয়ে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নিশ্চয় সকলো গম পাব। নমস্কাৰ, মই দীপাঞ্জলি মনজাই চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান মোৰো ভাল। এই যে মই হাতত লৈ আছোঁ সূতাবিধ, এইবিধ হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ এবিধ অতি মূল্যৱান সূতা, যিবিধ সূতা বৰ্তমান বিলুপ্তিৰ পথত। সেয়ে ভাবিলোঁ আজি ভিডিঅ'ৰ যোগে আপোনালোকৰ লগত মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰোঁ। এয়া হৈছে এৰী সূতা। এয়া চাওক, এয়া হৈছে এৰী সূতা। যিসকলে এৰী সূতা চিনি পায় বা এৰী সূতা প্ৰচেছটো জানে, সেইসকলেতো জানে। যিসকলে নাজানে, এৰী সূতা দেখি পোৱা নাই বা এৰী সূতানো কেনেদৰে হয় তাৰ প্ৰচেছটো নাজানে, সেইসকলৰ বাবে আজি মোৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। আজিৰ পৰা প্ৰায় 25-30 বছৰ আগতে অসমৰ গাঁৱৰ প্ৰতিঘৰ মানুহতে এৰী পলু পোহাটো এটা পৰম্পৰা আছিল। আমাৰ গাঁৱতো এৰী পলু পুহিছিল। আমাৰ ঘৰতো আমি এৰী পলু পুহিছিলোঁ। আমি সৰুৰ পৰা এৰী পলু পোহাত অভ্যস্ত আছিলোঁ। মাক এই কামত সহায় কৰি দিছিলোঁ। খুব ভাল লাগে এৰী পলুবোৰ বাচি সিহঁতক খাবলৈ পাত দি, খুব ভাল লাগে। আৰু বৰ্তমান নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হঠাৎ এৰী পলু দেখিলে ভয় খাই যাব। আৰু যিসকল বৰ্তমান এনেধৰণৰ কামত জড়িত হৈ আছে বা যাৰ ঘৰত এনেধৰণৰ এৰী পলু পোহে, তেওঁলোকে হয়তো ভয় নাখাব দেখি, কিন্তু হঠাৎ এদিন দেখিলে ভয় খাই যাব। সেয়ে আমাৰ ঘৰত এই যে সূতাবোৰ দেখিছে, আমাৰ ঘৰত বহুতখিনি সূতা আছে। মায়ে সূতা কাটি সংৰক্ষণ কৰি থৈছিলে। আৰু আজি মোৰ মন গ'ল, বোলো উলিয়াওঁ সূতাখিনি চাওঁ আৰু মই কিবা এটা লগাওঁ। মায়ে ক'লে চ'ত মাহ, আৰু চ'ত মাহত বোলে এৰী চাদৰকে আদি কৰি এৰী বস্ত্ৰ লগাব নাপায়। সেয়ে ভাবিলোঁ সূতাখিনি উলিয়ালোৱে যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ নৱপ্ৰজন্মই এনেধৰণৰ সূতা হয়তো দেখি পোৱা নাই। এৰী চাদৰ নাম শুনিছে বা এৰী যোৰা তেওঁলোকে বজাৰত দেখিছে, কিন্তু প্ৰাথমিক অৱস্থাত এৰী সূতা কেনেকুৱা বা কেনে অৱস্থাত থাকে সেইখিনি কথা হয়তো তেওঁলোকে দেখা পোৱা নাই। এই এৰী পলুনো কেনেকুৱা বা এৰী পলুৰ পৰা পাত, এই সূতাটো কেনেকৈ প্ৰস্তুত হয় তাৰে চমু আভাস এটা মই দিবলৈ চেষ্টা কৰিছোঁ। পখিলা লাগিব প্ৰথমে। যিসকল মুগা পালক তেওঁলোকে পখিলাজনী দেখিলে চিনি পায় মতা নে মাইকী। তেনেদৰে মাইকীজনীক কোৱা হয় চকৰি আৰু মতাটোক কোৱা হয় চকৰা। তেনেদৰে চকৰা আৰু চকৰি এনেদৰে বান্ধি থয়। বন্ধাৰ পাছত চকৰিজনীয়ে কণী পাৰে। কণীখিনি এৰুৱাই ভালদৰে সংৰক্ষণ কৰি থোৱা হয়। আৰু অলপ দিনৰ পাছত কণী ফুটি পলু জগে। পলু জগাৰ পাছত সিহঁতক খাদ্য লাগিব। সিহঁতে কি খায়? এৰী পলুৱে এৰাপাত নাইবা কেচেৰু গছৰ পাত খায়। আপুনি যিয়ে খাব। প্ৰথমে গছৰ কুহুপাতটো খায় সিহঁতে, আৰু ঠিক তেনেদৰে এসপ্তাহমান খোৱাৰ পাছত মুঠ ওলাই 2 ওলাব। 2 ওলোৱাৰ পাছত তেনেদৰে পাত খায়। এসপ্তাহমানৰ পাছত 3 ওলাব, তেতিয়াও মুঠ ওলায়। 3 ওলোৱাৰ পাছত আকৌ মুঠ ওলাব, তেতিয়া মাইকী ওলায়। মাইকী ওলালে পলুবোৰ সম্পূৰ্ণ পুৰঠ হয়। আৰু মাইকী ওলোৱাৰ পাছত পলুৱে যে ইমান পাত খায়, আপুনি দি ভাগৰি যাব। যাৰ ঘৰত বেছিকৈ পোহে পাতৰ যোগান ধৰিবহে পাৰে। ইমান বেছি পাত খায়, আৰু খাই যিমান সিমান হাগেও সিহঁতে সিমান। আৰু সেই পলুৰ বিষ্ঠা এবিধ উৎকৃষ্ট সাৰ। সেয়েহে আগৰ দিনত মানুহৰ ঘৰৰ বাৰীত সেইবোৰ পেলাই দিয়া হয়, আৰু তাৰ পৰা বহুত শস্য নদন বদন হৈছিলে, শাক পাচলিকে আদি কৰি। সেইবোৰ সাৰ কৰে পলুৰ বিষ্ঠাই। আৰু যেতিয়া সিহঁতে মাইকী হয়, খুব পাত খায়। পাত খোৱাৰ পাছত 2 দিনমান সিহঁতে পাত খাবলৈ এৰি দিয়ে। পাত খাবলৈ এৰি দি জলকা লাগি ৰৈ থাকে। আৰু ক্ৰমান্বয়ে খাবলৈ দিয়া মুঠাটোৰ ওপৰলৈ উঠি গৈ থাকে।
আৰু সেই মুঠাটোৰ পৰা পলুটো এৰুৱাই আনি কাণত এনেদৰে চালে এটা শব্দ হয়, সিহঁতৰ গাৰ পৰা এটা ফৰফৰীয়া শব্দ হয় আৰু সেই শব্দটো শুনিলে আমি গম পাওঁ যে এইটো পলু পকিবলৈ লৈছে। আৰু পকা পলুবোৰ থবৰ কাৰণে এটা ডাঙৰ পাচি গছৰ শুকান পাত, আজাৰ গছৰ হ'ব পাৰে, নাহৰ গছৰ হ'ব পাৰে বা কলপাতো হ'ব পাৰে, তেনেকৈ থৈ দিয়া হয় আৰু সেই পকা পলুবোৰ পাচিটোত থৈ দিয়া হয়। আৰু পলুবিলাকে ঘূৰি ঘূৰি নিজৰ সুবিধা অনুসৰি সিহঁতে বাঁহ বান্ধে আৰু মুখৰ পৰা সিহঁতে আহ উলিয়াই নিজৰ গাটো সম্পূৰ্ণ আৱৰি পেলায়, বগা সূতাৰে সম্পূৰ্ণ আৱৰি পেলায়। সেই প্ৰচেছটো দেখিবলৈ খুব ভাল লাগে। আমি ৰৈ ৰৈ চাই থাকোঁ বাঁহ বন্ধা দৃশ্যটো। আৰু সম্পূৰ্ণ বাঁহ বন্ধাৰ পাছত 10 দিন এসপ্তাহৰ পাছত যিটো বাঁহ বান্ধে সেইটো এৰুৱাই আনি সিজোৱা হয় আৰু ঠাণ্ডা হোৱাৰ পাছত তাৰ খোলাটো কাটি এনেদৰে কলি লোৱা হয়। এইটো কলি চাওক, এইটো কলি। আৰু এই কলিটোৰ পৰা এইবোৰ যে আহবোৰ দেখিছে, এইবোৰ আহ, এই আহৰ পৰা টাকুৰিত সূতা কটা হয়। এয়া চাওক, টাকুৰিত সূতা কাটে আৰু টাকুৰিত সূতা কটাৰ পাছত লেতাই সূতাখিনি লোৱা হয় আৰু এনেদৰে ধুনীয়াকৈ বান্ধি বান্ধি থোৱা হয়। এয়া চাওক, এইখিনি অৱশ্যে মই কটা নাই, এই সূতাখিনি আমাৰ মায়ে কাটিছে। মায়ে খুব ধুনীয়াকৈ টাকুৰিত সূতা কাটিব জানে। আৰু কথাৰ লাচতে, এনেই থকা সময়খিনি কথাৰ লাচতে বা মানুহৰ লগত কথা পাতি থাকোঁতে এনেকৈ টাকুৰিত সূতা কাটি থাকে। অৱশ্যে ময়ো কাটিব জানো, সিমান অভ্যস্ত নহয়, জানো তথাপি। আৰু এই সূতাখিনি বহুতখিনি আছে, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইতিমধ্যে ক'লোৱেই মই কথাটো কেলৈ উলিয়াইছিলোঁ। আৰু আগৰ দিনত ঘৰৰ মহিলাগৰাকীয়ে, মূল মহিলাগৰাকীয়ে নিজৰ আপোনজনক পুত্ৰ কন্যাক দিবৰ বাবে একোখনকৈ এৰী চাদৰ বৈ দিছিল। বিশেষকৈ জীয়ৰীসকলৰ লগত এখন এখনকৈ এৰী চাদৰ দিয়াটো এটা পৰম্পৰা আছিল, নীতি আছিল। আৰু কাৰ লগত, আপোনালোকৰ কাৰ লগত বাৰু এৰী চাদৰ দিছিল নিশ্চয় কমেণ্ট কৰি জনাবচোন। মোৰ লগত অৱশ্যে দিছিল, মোৰখন আছে। মই সেইখন ভাদ মাহ আহিলে ৰ'দত ৰ'দাই আকৌ ধুনীয়াকৈ বেলেগ এটা ভাঁজ দি থৈ দিওঁ। আজিকালি এই চাদৰ ল'বলৈ মানুহে বেয়া পোৱা হ'ল। এই চাদৰখন বহুত দীঘল, এনেদৰে ছাতি মাৰি ল'ব লাগে, সেয়েহে বেয়া পায়। আৰু যিসকল বয়সস্থ লোক আছে সভাই সমিতিয়ে লোৱা দেখিলে খুব ভাল লাগে, নহয় জানো? মোৰ কিন্তু বহুত ভাল লাগে। আৰু আমাৰ গাঁৱতো 2-এজন বয়সস্থ লোকে এই চাদৰ লোৱা দেখোঁ, খুব ভাল লাগে। এই চাদৰখন যিমানেই পুৰণা হৈ গৈ থাকে সিমানেই তাৰ কালাৰটো ধুনীয়া হৈ গৈ থাকে, হালধীয়া ৰং এটা উঠে, ইমান ভাল লাগে দেখিলে আৰু খুব মৰম লাগে। এই চাদৰবোৰ মৰমতে ধুনীয়াকৈ থৈ দিছোঁ তেনেদৰে। আৰু প্ৰায় মহিলাৰ ঘৰতে চাগে এই চাদৰ তেনেদৰে আছে, মোৰ নিচিনাকৈ থৈ দিয়া হৈছে, জাপতে থৈ দিয়া হৈছে। আৰু আচলতে নৱপ্ৰজন্মক আমি এইবোৰ দেখাব লাগে, তেওঁলোকৰ পৰানো কেনেদৰে সূতা প্ৰস্তুত কৰা হয়, এই প্ৰচেছটো আমি সিহঁতক অৱগত কৰাব লাগে, যিসকলে নাজানে। আৰু কম বেছি পৰিমাণে আমাৰ ঘৰত আমি পাট সূতাও পুহিছিলোঁ। এয়া পাট সূতা, নুনী পলু, নুনী পলুৰ পৰা পাট সূতা হয়। নুনী গছৰ পাত খুৱাই এয়া পাট সূতা তৈয়াৰ কৰা হয়, নুনী পলু। আৰু এৰী সূতাৰ প্ৰচেছটো যেনেদৰে তৈয়াৰ কৰা হয়, নুনী পলুটো ঠিক তেনেদৰে প্ৰচেছটো একেই। দোকানৰ পৰা বিভিন্ন কালাৰিঙৰ পাটৰ যোৰা আনো, কিন্তু প্ৰথম অৱস্থাত সূতাটো বগাই থাকে। এয়া চাওক, বিভিন্ন কালাৰ কৰি কাপোৰৰ যোৰাবোৰ কালাৰিং কৰা হয়। এয়া সেয়েহে মই ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ, যাতে প্ৰাথমিক অৱস্থাত সূতাখিনি কেনেকুৱা পৰ্যায়ত থাকে সেই কথাটো জনাবৰ বাবেই মই আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ ঘৰত কিমানখিনি সূতা আছে তাকে আপোনালোকক বেক কেমেৰা দি দেখাম, ব'লক। এইখিনি কলি কাটিবলৈ, সূতা কাটিবলৈ আছে, বহুখিনিয়ে আছে। এইখিনি কটা সূতাখিনি 2 এনেচামান কলা পৰি গৈছে, যিহেতু কটা বহুদিনেই হ'ল। এই থোনাটোতো আছে প্ৰায় 1 কিলোমান হ'ব। আৰু এই থোনাটোতো আছে কটা সূতা প্ৰায় 2 কিলোমান হ'ব। আপোনালোকে পলু পোহেনে?
কাৰ ঘৰত পোহে বাৰু আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল